কথাটো বিদুৰে পাণ্ডৱে কৌৰৱে অন্যায় কৰিলে বুলি জানি বিদুৰ গৃহত্যাগ কৰিলে, কিন্তু ভীষ্মই কিয় ত্যাগ নকৰিলে? এইখিনি কথা আমাক অলপমান বুজাই দিয়ক। মই ৰাইজে জানে, হয়তো মই নাজানো, যে মই জানিবৰ কাৰণেহে আপোনাক এটি প্ৰশ্ন কৰিছোঁ। কৃষ্ণ কৃষ্ণ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাজনৰ চৰণ কমলৰ যোগেদি আপোনাৰ সভা আৰু শ্ৰীচৰণত পুনশ্চ আমি সেৱাভাগ নিবেদন কৰা হৈছে। বিদুৰে ৰাজ্য এৰিলে, গৃহ এৰিলে, কিন্তু বৈষ্ণৱজনাই জানিব বিচাৰিছে ভীষ্মই কিয় এৰি থৈ নগ'ল। ভগৱন্ত পুৰুষক যেতিয়া ভীষ্মই অন্তিম মুহূৰ্তত সুধিছিল যে সেই প্ৰভু মই সৰসজ্জাত আছোঁ, এনেকুৱা এটা শাস্তি মই পাব নালাগিছিল, মইতো জনা পৰ্যন্ত, মনত থকা পৰ্যন্ত কোনো দিন কোনো কাৰণতে অধৰ্ম কৰা নাই, তৎসত্বেও মোক এনে শাস্তি কিয় দিয়া হ'ল প্ৰভু, মোৰ অধৰ্ম ক'ত হ'ল? তেতিয়াই ভগৱন্ত পুৰুষে উত্তৰ দিছিল আজি প্ৰভুজনাই সোধা প্ৰশ্নভাগী, যে ভীষ্মতত্ত্বই আজীৱন গৃহস্থী ধৰ্ম পালন কৰা নাই, এইটো প্ৰতিজ্ঞা কৰিছিল, ভীষ্ম প্ৰতিজ্ঞা বুলি কয়। প্ৰথম নাম আছিল দেৱব্ৰত, শান্তনু নন্দন, গংগাৰ পুত্ৰ। দেৱব্ৰতে এটা ভীষণ প্ৰতিজ্ঞা কৰিলে যে আজীৱন কুমাৰ হৈ ৰ'ব, বিয়া বাৰু নকৰে। সেইকাৰণে তেওঁ ভীষ্ম ভীষ্ম বুলি আকাশ মাৰ্গৰ পৰা প্ৰকাশিত হৈছে সেই ধ্বনি, আৰু সেই দিনটোৰ পৰা তাৰ দেৱব্ৰত নাম সলনি ভীষ্ম নামেৰে জগতত জনাজাত হ'ল। তাৰ পাছতে ভীষ্মৰ প্ৰতিজ্ঞা যে কোনো যদি বাহিৰা শত্ৰুৱে হস্তিনাপুৰৰ সিংহাসনৰ প্ৰতি চকু দিয়ে, তেতিয়াহ'লে সকলো মুহূৰ্ততে ভীষ্মৰ লগত যুদ্ধ কৰিলেহে হস্তিনাপুৰক আক্ৰমণ কৰিব পাৰিব। অৰ্থাৎ হস্তিনাপুৰৰ সিংহাসন ৰক্ষা কৰাৰ মূল দায়িত্ব ভীষ্মই নিজে লৈছে। আৰু কৃষ্ণ তত্ত্বই অধৰ্মটো দেখুৱাই দিলে যে ভীষ্ম তুমি ভাবিলা যে হস্তিনাপুৰৰ সিংহাসনেই গোটেই ৰাজ্যখন বুলি তুমি ভাবি লৈছিলা। ৰাজ্যখনত যে প্ৰজাৰ ওপৰত ইমান অত্যাচাৰ উৎপীড়ন হৈছে, এইটো তুমি এদিনো নাভাবি তুমি চকুমুদা কুলিৰ দৰে ৰজাৰ কাষত বহি থাকিলা যে ৰজাক কোনেও এতিয়ালৈকে আক্ৰমণ কৰা নাই, সেইকাৰণে মোৰ দায়িত্বও নাই একো। এই বুলি ভাবি তুমি যিটো ধৰ্ম কৰিছা, সেইটো কেতিয়াও ধৰ্ম নহয় ভীষ্ম, সেইটোৱে হ'ল তোমাৰ প্ৰথম অধৰ্মটো। যেনেকৈ মুখ্যমন্ত্ৰীৰ কাষতে কেইজনমান গাৰ্ড থাকে নহয়, ক'লা ক'লা ড্ৰেছ পিন্ধি, চশমা পিন্ধি, সেইকেইজনৰ কাম মুখ্যমন্ত্ৰীক ৰক্ষা কৰা। কিন্তু তেওঁলোকৰ কাষতে যদি বা গৃহত, তেওঁলোকৰ গাঁওখনত যদি কিবা অন্যায় হোৱা দেখিও যদি তেওঁলোকে ভাবি থাকে মোৰ গাঁওখনতহে অন্যায় হৈছে, মোৰ এইটো দায়িত্ব নাই নহয়, মোৰ দায়িত্ব মন্ত্ৰীক ৰক্ষা কৰাহে, তেতিয়াহ'লে সেইটো হ'ব সেই গাৰ্ডকেইজনৰ অধৰ্ম, যিটো শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে। গতিকে ভীষ্মই সেই অন্যায়টোকে ধৰ্ম বুলি ভাবি থকাৰ কাৰণে তেওঁ চকুমুদা কুলি হৈ থাকিল, আৰু বিদুৰৰ দৰে সেই পৰম তত্ত্বটো হৃদয়ংগম কৰিব নোৱাৰিলে, যাৰ বাবে ভীষ্মই গৃহ এৰি বা ৰাজ্য এৰি যাবলৈ অপাৰগ হ'ল, মানে নগ'ল, ৰাজ্য এৰি গুচি নগ'ল। গতিকে ভীষ্মক মহাভাগৱত বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে, বিদুৰকো যেনেকৈ মহাভকত ভাগৱত বুলি কৈছে, পৰীক্ষিতকো মহাভাগৱত ভকত বুলি কৈছে, ভীষ্মকো মহাভাগৱত বুলি কৈছে শাস্ত্ৰই প্ৰশংসা, কিন্তু তেতিয়ালৈকে কৰা নাছিল যেতিয়ালৈকে তেওঁ অধৰ্মকে ধৰ্ম বুলি ভাবি আছিল। তেতিয়াহে মহাভাগৱত বুলি কৈছে, যেতিয়া সৰসজ্জাত পৰি থাকোঁতে অৰ্জুনৰ 1000 হৰৰ প্ৰহাৰত এক টোপালকৈ ৰক্ত মানে তেজ শৰীৰটোৰ পৰা ধনুৰ কাঁড়েৰে যেতিয়ালৈকে পৃথিৱীত পৰি পৰি শেষ হোৱা নাছিল, তেতিয়ালৈকে ভীষ্মক মহাভাগৱত বুলি শাস্ত্ৰই প্ৰশংসা কৰা নাই।
সেইদিনাহে ভীষ্মৰ মুখ্য উৎসৱ বুলি কৈছে, যিদিনা তেওঁৰ পাপৰ সমস্ত তেজ শৰীৰটোৰ পৰা অৰ্জুনৰ কাঁড়ৰ আগেৰে ওলাই গৈ ভূমিত পৰিছে, আৰু শৰীৰটোৰ পৰা সেই অধৰ্মী তেজ যিদিনা ওলাই শেষ হ'ল, সেইদিনাহে কৃষ্ণ তত্ত্বই ভীষ্মক গৈ দেখা দিছেগৈ। প্ৰথম স্কন্ধত এই কথাখিনি আছিল ভীষ্মৰ মহা উৎসৱ। গতিকে শাস্ত্ৰৰ তত্ত্ব বা কৃষ্ণস্তু ভগৱন্তৰ মূল দৰ্শন এজন মহাভকতেহে বুজি পায়। আৰু এনেধৰণে কষ্ট ভোগ কৰোঁতে 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 পাপ ৰক্ত ওলাই গৈ শেষ হোৱাৰ পাছতে ভীষ্মই পৰম সত্যক উপলব্ধি কৰিব পাৰিলে। আৰু সেইকাৰণে যুধিষ্ঠিৰ, অৰ্জুন, ভীম, নকুল, সহদেৱৰ ফালে চাই কৈছিল যে হেৰা যুধিষ্ঠিৰ, হেৰা ভীম, হেৰা অৰ্জুন, হেৰা নকুল, হেৰা সহদেৱ, তোমালোকে মনত ৰাখিবা, চিনাইবে লাগিলা ভীষ্মে আঙুলি টোৱাই চিনাকি কৰি দিছে যে এইজনেই হ'ল কাল, এইজনেই হ'ল মায়াৰ গৰাকী কৃষ্ণ। সম্প্ৰতি এওঁ মায়া কৰি দৈৱকীৰ পুত্ৰ হিচাপে এই সংসাৰত অৱতাৰ গ্ৰহণ কৰি আছে। তে এইজন এলাপেচা নহয়। অৰ্জুন, তুমি এওঁক ৰথৰ সাৰথি কৰিছিলা, হকে বিহকে তেওঁক আজ্ঞা কৰিছিলা। যুধিষ্ঠিৰ, তুমি কৃষ্ণক দূতৰ দৰে এটা পদ দি হস্তিনাপুৰলৈ তুমি দূত কৰি পঠাই দিছিলা। গতিকে এইবিলাক যে তোমালোকে কৰিছিলা, প্ৰকৃততে কৃষ্ণনো কোন সত্যটো উপলব্ধি কৰিব নোৱাৰাৰ বাবেহে তোমালোকে এইখিনি কৰি আছা। আৰু এইটো মই এতিয়াহে বুজি পাইছোঁ। ভীষ্ময়ো একেবাৰে শেষ মুহূৰ্ততহে বুজি পাইছে। তাৰ পাছতে ভীষ্মৰ মুক্তি হৈছে, মোক্ষ প্ৰাপ্তি। গতিকে প্ৰভুজনাই যিটো সুধিছে যে ভীষ্মই কিয় এইখিনি এৰি নগ'ল, বিদুৰে কিয় এৰি গ'ল, বিদুৰে কিয় এৰি গ'ল ইতিমধ্যে পদে ক'লে। আৰু বিদুৰে এৰি যোৱাৰ কাৰণটো পদে প্ৰকাশ কৰিলে। অধৰ্মৰ প্ৰতীক বুজি পালে ধৰ্মৰ প্ৰতীক বিদুৰে, কিন্তু ভীষ্মই সেই কথাটো বুজি নোপোৱাৰ বাবে অধৰ্মকে ধৰ্ম বুলি ভাবি অধৰ্মৰ লগতে সহ অৱস্থান কৰি থাকে। কৃষ্ণ। আমি এই তৃতীয় স্কন্ধত পালোঁ, আপুনি পাঠ কৰি গৈছে যে গোপাল চৰণ দ্বিজে কহে। তো গোপাল চৰণ দ্বিজে গুৰুজনাৰ লগতে সংগত হৈ পেলাই এই ভাঙনি কৰিছে। আৰু আমি জনাত গুৰুজনাৰ বাহিৰে 11জন দ্বিজে ভাঙনি কৰিছে। সেইসকল দ্বিজ কিন্তু কিয় দ্বিজবিলাকে ভাঙনি কৰিলে? তেওঁলোকেতো সেই সময়ত পূজা পাতলত ব্যস্ত আছিলে, কিন্তু তেওঁলোকে কিয় এই ভাগৱতৰ দৰে নিগম শাস্ত্ৰ কিয় তেওঁলোকে ভাঙনি কৰিলে? ইয়াৰ তত্ত্বটো কওকচোন। কৃষ্ণ কৃষ্ণ। প্ৰভুজনাৰ চৰণ কমলত আমি সেৱা নিবেদন কৰা হৈছে। 12টি স্কন্ধ মহাভাগৱত কৃপালু গুৰুজন বস্তুৰ লগতে বহুকেইজন ব্ৰাহ্মণ পণ্ডিতে, দ্বিজ মানে ব্ৰাহ্মণ পণ্ডিতে ইয়াক অসমীয়ালৈ ভাঙনি কৰিছে, মানে অনুবাদ কৰিছে। এই গুৰুজনৰ আজ্ঞা গ্ৰহণ কৰিহে আমি সমস্তজনাই বুজি পাওঁ যে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া 12 বছৰ বয়সত মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণৰ বাবে খেৰহুটি আইতাকৰ নিৰ্দেশত নামটো লগোৱা হৈছিল, তাৰ পাছতেই গুৰুজনাৰ ঐশ্বৰিক গুণ আমি প্ৰত্যেকৰে চিন্তাৰ মাজত আছে। যে কোমল গীত প্ৰণয়ন কৰিছে, কৰতল কমল কমল দল নয়ন। তাৰ পাছতে এটি সৰ্পই ফনা ধৰি আছে, যেতিয়া শংকৰ গুৰুজনাই গছৰ তলত জিৰণি লৈ কোঠাৰ ভিতৰত জিৰণি লৈ আছিল, যিটো আমাৰ বিদ্যালয়ত পানী খোৱা ছুটি বুলি কয়, ৰিক্ৰেশ্যন। সেইখিনি সময়ত শংকৰ গুৰুজনাই ভিতৰতে শ্ৰেণীকোঠাৰ ভিতৰতে অকলশৰে অকণমান সময় বহিছিল। আৰু সেইখিনি সময়তে সূৰ্যৰ তাপে যেতিয়া শংকৰদেৱৰ শৰীৰত ক্ৰিয়া কৰিছিল, তেতিয়া এটি সৰ্পই আহি গুৰুজনাক ছাঁ দি আছিল। ঐশ্বৰিক দৰ্শন। তাৰ পাছতে শংকৰদেৱৰ মানে শংকৰৰ পাৰদৰ্শিতাৰ উমান পাই শিক্ষাগুৰু কন্দলীয়ে তেওঁক ওজা ছাত্ৰ পাতিলে। শংকৰৰ নামটোৰ পাছত দেৱ উপাধি প্ৰদান কৰিলে। একেবাৰে শেষৰ ফালে যেতিয়া শংকৰ গুৰুজনাই চিহ্নযাত্ৰা নাট জীৱৰ মংগলৰ অৰ্থে তেওঁৰ
সেই সময়ৰ ব্যক্তিসকলৰ আহ্বান ক্ৰমে যেতিয়া বৈকুণ্ঠৰ সপ্ত বৈকুণ্ঠৰ আৰ্হিত চিহ্ন যাত্ৰা প্ৰদৰ্শন কৰি দেখালে, তেওঁ অংকন কৰি দেখালে চিত্ৰপট, লগে লগে মহেন্দ্ৰ কন্দলী শিক্ষাগুৰু হৈও তেওঁ ঊৰ্ধ্ব বাহু কৰি প্ৰকাশ কৰিছিল যে শংকৰৰ বিনে গুৰু নাহিকে আমাৰ, আমাৰ সমস্ত জনাৰে গুৰু হ'ল শংকৰদেৱ। আৰু সেই মৰ্মে ৰাম সৰস্বতী আদিকে ধৰি বিভিন্নজন কৰ্ণপুৰ চতুৰ্ভুজ আদি বিভিন্নজন ব্ৰাহ্মণ পণ্ডিতে মহেন্দ্ৰ কন্দলীৰ সহিতে একত্ৰাপিত হৈ শংকৰকে গুৰু মানি জগতত প্ৰকাশ কৰিলে যে শংকৰে হ'ল ভগৱন্ত আৰু ভগৱন্তই হ'ল কলিত গুৰুৰূপে শংকৰ নামত অৱতাৰ। গতিকে এওঁৱে হ'ল সকলো জীৱৰ তাৰণ কাৰণ সেতু আৰু আমাৰ সমস্ত জনাৰে উপাস্য তত্ত্ব গুৰু। এনেধৰণে সেৱা নিবেদন কৰিছে। গুৰু চৰিত্ৰত কথাখিনি লিখা আছে। আৰু তেওঁৰে আজ্ঞা পায় তেওঁৰ চৰণতে শৰণ গ্ৰহণ কৰি সেই সময় ব্ৰাহ্মণ গোপাল চৰণ দ্বিজ সহিত আৰু বহুকেইজনে এই ভাগৱত প্ৰণয়ন কৰিবলৈ আগবাঢ়িছে, অৰ্থাৎ এই সংস্কৃতৰ পৰা অনুবাদ কৰিবলৈ আগবাঢ়িছে। গতিকে থুলমূল কথাটো এনেধৰণে শংকৰ গুৰুজনাৰ যি প্ৰতিভা গুৰুচৰিতে দাঙি ধৰিছে বা আমি ৰচনাৰ মাধ্যমেৰে সকলোৱে বুজি পাওঁ, তাকেই আশ্ৰয় কৰি তেওঁৰে শিক্ষাগুৰু ব্ৰাহ্মণ পণ্ডিত মহেন্দ্ৰ কন্দলীয়ে একমুখে ঊৰ্ধ্ব বাহু কৰি স্বীকাৰ কৰি থৈ গৈছে যে শংকৰৰ বিনে গুৰু নাহিকে আমাৰ, আমাৰ গুৰু শংকৰৰ বাহিৰে কোনো নহয়, শংকৰে আমাৰ গুৰু। আৰু তেওঁৰ চৰণত যিসকলে শৰণাপন্ন হ'ল, শৰণ গ্ৰহণ কৰিলে, সেইসকল ব্ৰাহ্মণ পণ্ডিতৰ দ্বাৰাই ভাগৱত অনুবাদ হৈছে। যিসকলে শংকৰৰ ওচৰত শৰণ লোৱা নাই, ৰজা নৰনাৰায়ণৰ ৰাজসভাত সেই ব্ৰাহ্মণ পণ্ডিতসকলৰ লগত শংকৰদেৱৰ তৰ্কও হৈছে। তৰ্কত ব্ৰাহ্মণ পণ্ডিতসকল পৰাস্তও হৈছে, হাতী মাৰি ভুৰুকাত ভৰাইছে নৰনাৰায়ণৰ ৰাজসভাত, নাম হ'ল গুণমালা আদি বিভিন্ন কথা আমাৰ প্ৰত্যেকৰে কম বেছি পৰিমাণে জ্ঞাত। মূল বিষয় হ'ল এইটোৱে যে যিসকল পণ্ডিতে শংকৰক গুৰু মানি শৰণ ল'লে, সেইসকল ব্ৰাহ্মণ পণ্ডিতেই ভাগৱতৰ দৰে এক মহান বস্তুক আমি সমস্ত জীৱৰ মংগলৰ্থে সৰলীকৰণ কৰিছে আৰু তাকে আমি আজি সমস্তজনে আশ্ৰয় কৰিছোঁ। কৃষ্ণ বধ। হে ৰাম শুকনি গদতি ৰাজা শুনা মহাশয় আৰু যেন দেখিলন্ত বিদুৰে অন্যায়। সেই ৰাজন পৰীক্ষিত, তুমি শুনাচোন, বিদুৰে আৰু কিছু কিছু অন্যায় দেখা পালে। ঐ একদিনা গোবিন্দক পঠাইলা পাণ্ডৱে, সভা মাজে শীত বাক্য বুলিলা মাধৱে। ভীষ্ম আদি কৰি যত শুনন্তা লোকৰ, কৰ্ণৰ অমৃত সিটো বাক্য কেশৱৰ, তাকো নমানিলা দুৰ্যোধন পাপশীল, দেখি বিদুৰৰ মনে বিষাদ মিলিল। এদিনাখন ভগৱন্ত কৃষ্ণ তত্ত্বক পাণ্ডৱে যেতিয়া দূত হিচাপে হস্তিনাপুৰৰ ৰাজসভালৈ পঠাই দিছিল, সেইদিনা ভগৱন্ত পুৰুষে ইমান সুন্দৰ কথা ৰাজসভাৰ মাজত প্ৰকাশ কৰিছিল, সকলোৱে শুনি আছিল। ভীষ্ম আদি কৰি যত শুনন্তা লোকৰ সকলোৱে শুনি আছিল। কৰ্ণৰ অমৃত সিটো বাক্য কেশৱৰ, কাণত অমৃত পান কৰাৰ দৰে ইমান মধুৰ বাক্য ভগৱন্ত কৃষ্ণই ৰাজসভাত প্ৰকাশ কৰিছে। সকলোৱে অমৃত পান কৰি আছিল, মৌন হয় কৰ্ণখন্তে। কিন্তু দুৰ্যোধন ৰূপী পাপৰ প্ৰতীক তত্ত্বই তাকো নমানিলা দুৰ্যোধন পাপশীল, দেখি বিদুৰৰ মনে বিষাদ মিলিল।
সকলোৱে মনে মনে শুনি আছে, কিন্তু দুৰ্যোধনে সেইখিনি কোনো গুৰুত্ব নিদি কৃষ্ণক গালি পাৰিছে। মানে কিবা এটা কৈছে আৰু পদে এনেধৰণে আমাক জানিবলৈ দিছে। শ্ৰীৰামে আৰু কিছু শুনিব কথা মহাৰাজ, বিদুৰক কৰি আছা যি হ'ব অকাজ, একদিনা ধৃতৰাষ্ট্ৰ হিত পুচিবাক, গৃহ মাজে বিদুৰক ডাকি আনিলে ক। সেই পৰীক্ষিত বিদুৰৰ লগত আৰু কি কি হৈছিল তোমাক কওঁ শুনা। এদিন ৰজা ধৃতৰাষ্ট্ৰই বিদুৰৰ লগত কিবা এটা আলোচনা কৰিবৰ বাবে তেওঁৰ অন্তঃপুৰলৈ বিদুৰক মাতি দিলে। গান্ধাৰী সহিতে ধৃতৰাষ্ট্ৰ আছে আৰু অন্তঃপুৰত বিদুৰৰ লগত কিবা এটা আলোচনা কৰিব, গোপন কথা, সেইকাৰণে বিদুৰক মতাই নিলে। তাৰপাছত বিদুৰো প্ৰৱেশ ভৈলা কৰি ৰংগ মনে, ৰাম তাংক পাই ধৃতৰাষ্ট্ৰে বুলিলা বচন, কহিও কহিত মন্ত্ৰ বিদুৰ বোপাই, পাণ্ডৱক ৰাজ্য কিবা দিবা কজুৱাই। মোৰ শুন, ভায়েকক শুনটো বুলি কৈছে, মানে বোপাই বুলি কৈছে। অ মোৰ শুন বিদুৰ, তই কচোন বাৰু মোক, এই যে পাণ্ডৱক বনবাস দিয়াৰ পাছত পাণ্ডৱ ঘূৰি আহিল, এতিয়া চুক্তিমতে প্ৰতিশ্ৰুতিমতে পাণ্ডৱক ৰাজ্য উভতাই দিব লাগে, কিন্তু তই মোক কচোন প্ৰকৃততে মই পাণ্ডৱক ৰাজ্য উভতাই দিয়াটো ভাল হ'বনে বেয়া হ'ব? কাৰণ তইতো মোৰ ভাইটি, মোতকৈ সৰু তই, গতিকে তই মোক কচোন, তোৰ পৰা মই জানিব বিচাৰিছোঁ তোৰ মনৰ ইচ্ছাটো কি, যে দিলে ভাল হ'ব নে নিদিলেহে ভাল হ'ব? শ্ৰীৰামে হেন শুনি ৰাজাত বিদুৰ নিগদতি, শুনিও নৃপেন্দ্ৰ যেন কহে মোৰ গতি, এই ৰামে পৰম ধাৰ্মিক যুধিষ্ঠিৰ মহাশয়, যাৰ শত্ৰু কেহুনতো কভু জাত হয়। যুধিষ্ঠিৰৰ অন্য এটা নাম হ'ল অজাত শত্ৰু। যুধিষ্ঠিৰৰ কোনোদিন শত্ৰু নাই, আৰু জন্ম হ'লেও যুধিষ্ঠিৰ কোনোদিন শত্ৰুৰ পৰা পৰাজিত নহয়। সেইকাৰণে যুধিষ্ঠিৰৰ অন্য এটা নাম হ'ল অজাত শত্ৰু, কাৰো লগত কোনো বিদ্বেষ ভাৱ নাই। এতিয়া ৰজা ধৃতৰাষ্ট্ৰৰ বাক্যত বিদুৰে উত্তৰ দিছে, হেন শুনি ৰাজাত বিদুৰ নিগদতি। এই কথাখিনি শুনি ৰজাৰ আগত বিদুৰে কৈছে, শুনিও নৃপেন্দ্ৰ যেন কহে মোৰ মতি। হে ৰাজন, নৃপেন্দ্ৰ মানে ৰজাৰ কৈও ৰজা, মানে শ্ৰেষ্ঠ মহাৰাজ বুলি কোৱা হয়, সেইকাৰণে নৃপেন্দ্ৰ বুলি কৈছে, ৰজাৰো ৰজা। সেই ৰাজন, সেই মহাৰাজ ধৃতৰাষ্ট্ৰ, তুমি মোৰ মতটো শুনা, জানিব যিহেতু বিচাৰিছা। যুধিষ্ঠিৰ হ'ল পৰম ধাৰ্মিক, যাৰ কোনো শত্ৰু নাই আৰু কেতিয়াও তেওঁৰ বিপক্ষে শত্ৰুৰ জন্মও নহয়। ও মহাভাগৱত হৰিদাস সমুদায়, তাংক আবে ৰাজ্য ভাৰ দিবা কজুৱাই, তজু মহা অপৰাধ সহিয়াৱা সন্ত, বিকুদৰ উহি পুনু ফুকাৰি থাকন্ত। মহাভাগৱত যুধিষ্ঠিৰ, হৰিদাস মানে ঈশ্বৰৰ একান্ত সেৱক, তাংক আবে ৰাজ্যভাৰ দিবাক যোৱাই, তেনে এজন ব্যক্তিক ৰাজ্যৰ দায়িত্ব দিয়াটো অতি উচিত হ'ব ৰাজন। মানে হস্তিনাপুৰৰ যদি ৰজা পতা যায় যুধিষ্ঠিৰক, তেতিয়াহ'লে গোটেই হস্তিনাপুৰৰ সমস্ত প্ৰজাৰে মংগল সাধন হ'ব প্ৰত্যেক মুহূৰ্ততে, কাৰণ তেওঁ এজন একান্ত ভগৱন্তৰ সেৱক, হৰি ভকত। অন্য হাতেদি তজু মহা অপৰাধ সহিয়া আচন্ত, বৰদেউতাক হিচাপে তুমি ভতিজাকহঁতৰ লগত যিখিনি কৰ্ম কৰিব নালাগিছিল, সেই অপৰাধ কিন্তু তুমি কৰিলা ইতিমধ্যে। যুধিষ্ঠিৰ বা পঞ্চপাণ্ডৱে সেইখিনি সহ্য কৰি আছে ইমান দিনে। তুমি যদি ৰজা পাতি দিয়া যুধিষ্ঠিৰক, তেতিয়াহ'লে সকলোখিনি সিমানতে নাশ হৈ যাব। তোমাৰ প্ৰতি আৰু কোনো দিন বেয়া ভাৱ নলয়। যদিও অকণমান বেয়া ভাৱ ভীম, অৰ্জুন, নকুল, সহদেৱ কাৰোবাৰ মনত আহিছে, সেই বেয়া ভাৱখিনিও তুমি ৰজা পাতি দিলে যুধিষ্ঠিৰক, তেওঁলোকৰ মনৰ পৰা নাইকিয়া হৈ যাব। গতিকে এইটো ভালহে হ'ব ৰাজন। এইবুলি বিদুৰে সুন্দৰ উপদেশ প্ৰদান কৰিছে ৰজা ধৃতৰাষ্ট্ৰক। ও
জাত হন্তে তুমিও কৰা মহাভয়, পৰম বলিষ্ঠ ভীম বায়ুৰ তনয়। যাৱে খংগে তেহু ঘূৰণতো কৰে দণ্ড, শতপুত্ৰ সমেনতো হোৱা লণ্ড ভণ্ড। ৰাজন, তুমিতো বস্ত্ৰহৰণৰ সময়ত শুনিছিলা ভীমে প্ৰতিজ্ঞা কৰিছিল দুৰ্যোধনৰ উৰু ভংগ কৰিব আৰু 100 কৌৰৱক ভীমে নিপাত কৰিব। এই প্ৰতিজ্ঞা ভীমে কৰিছে। গতিকে তুমিতো শুনি আছিলা সেইখিনি সময়ত। যদি ৰজা যুধিষ্ঠিৰক এই দায়িত্বটো অৰ্পণ কৰি দিয়া, মানে ৰজা পাতি দিয়া যুধিষ্ঠিৰক, তেতিয়াহ'লে তুমি তোমাৰ পুত্ৰসকলৰ মৃত্যু আৰু কোনোদিন চাব লগা নহয়। কাৰণ ভীমেও প্ৰতিজ্ঞাটো এৰি পেলাব। গতিকে তুমি মোক যেতিয়া সুধিছা, মই উপদেশ দিছোঁ, তুমি সেইটো কাম কৰি দিয়া। এতিয়া ইয়াৰ পৰা বিদুৰৰ দায়িত্বটো আমি কেইজনে পালন কৰি আছোঁ। এতিয়া গাঁওখনত যদি কাৰোবাৰ কিবা এটা কাজিয়া লাগে দুজনৰ মাজত, তেতিয়া 99% আমি কি কওঁ, ভালেই হ'ল তই সেইটোক তেনেকৈ গালি পাৰিলি, সি মোকো অন্যায় কৰিছিলে। আমি শকুনিৰ দায়িত্বটোহে পালন কৰোঁ, কিন্তু কোনেও বিদুৰৰ দায়িত্বটো পালন নকৰোঁ। হেৰা, তুমি যাক গালি পাৰিলোঁ বুলি মোৰ আগত কৈছাহি, সেইজন কেলে তোমাৰ সহোদৰ নহয় জানা? তোমাৰ দেউতা এজন আৰু তোমাৰ দেউতাৰ 2জন পুত্ৰ, তুমি আৰু তোমাৰ ভাইটি। তো তোমাৰ ভাইটিক তুমি গালি পাৰিলা মানে তুমিনো কাক গালি পাৰিলা? তেওঁহে তোমাৰ সুহৃদ। কালিলৈ তোমাৰ কিবা বিপদ হ'ব, তোমাৰ ভাইটিয়ে আগবাঢ়ি যাব লাগিব। তুমিনো ভাইটিক তেনেকৈ ক'ব লাগেনে? এই বুলি বিদুৰৰ দৰে সৎ উপদেশ দিয়া আমি কেইজন গাঁওখনত আছোঁ এতিয়া? ভাগৱত ঠিকেই শুনিছোঁ, কিন্তু সৎ চিন্তা, সৎ ভাৱনা আমি কিন্তু ইজনে সিজনৰ আগত প্ৰকাশ কৰিবলৈ অলপ টান পাওঁ।